এটা বিগ ব্ৰেকিং নিউজ দিবলৈ নগাঁও আৰক্ষীৰ চহৰৰ দক্ষিণ হৈবৰ গাঁও সমদাৰ পট্টিত আৰক্ষীৰ অভিযান বুজন পৰিমাণৰ গাঞ্জা জব্দ গাঞ্জা সৰবৰাহত জড়িত সুফিয়া বেগম আৰু আইনুল ইছলাম নামৰ দুজনক গ্ৰেপ্তাৰ আমি পুনৰ জনাইছো নগাঁও আৰক্ষীৰ চহৰৰ দক্ষিণ হৈবৰ গাঁৱৰ সমদাৰ পট্টিত আৰক্ষীৰ অভিযান বুজন পৰিমাণৰ গাঞ্জা জব্দ গাঞ্জা সৰবৰাহত জড়িত সুফিয়া বেগম আৰু আইনুল ইছলাম নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে যে আজি বৃহৎ ডাক গাঞ্জা সহকাৰে এই দলঙৰ তলতেই চামৰদা পট্টি বুলি কিবা কয় ওচৰতে হয় নগাঁও জিলা আৰক্ষীয়ে এটা সফলতা কাম সম্পন্ন কৰিছে ইতিমধ্যে বহুত গাঞ্জা সহকাৰে মানুহ কৰিছে আপোনাৰ আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে গতিকে আমি নগাঁও জিলা প্ৰশাসনক পূৰ্বৰ পৰাই দায়িত্ব উত্থাপন কৰি আহিছোঁ যে নগাঁও টাউনত বিভিন্ন গুলিয়ে গুলিয়ে এই ড্ৰাগছ আৰু গাঞ্জা বিভিন্ন অপৰাধমূলক কাৰ্যত বহুতেই লিপ্ত থাকে আৰু বহুত আমি দোকান দেখিছোঁ এই সৰু সৰু দোকান তেওঁলোকে লৈ বহি আৰু এই দোকানৰ ভিতৰত এনেকুৱা ধৰণৰ অসামাজিক কাৰ্যকলাপত জড়িত থাকে কোনোবাই ড্ৰাগছ বেচে কোনোবাই গাঞ্জা বেচে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপত জড়িত থাকে এই ক্ষেত্ৰত নগাঁও জিলা আৰক্ষী প্ৰশাসন যথেষ্ট সষ্টম যদিও বিভিন্ন এলেকাত এতিয়ালৈকে এই বস্তুটো আপোনাৰ হোৱা নাই নিৰ্মল হোৱা নাই নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ